ওদালগুৰিৰ আটাৰীঘাটত বিশাল হিন্দু সনাতনী সন্মিলনৰ আয়োজন 15 আৰু 16 মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই সন্মিলন। সনাতনী হিন্দু ৰাজ্যৰ উদ্যোগত ৰাষ্ট্ৰভক্তি, হিন্দু সংস্কৃতি আৰু ধৰ্ম ৰক্ষাৰ্থে ৰাষ্ট্ৰভক্তি, আধ্যাত্মিক চেতনা, পাৰস্পৰিক সহিষ্ণুতা বুদ্ধিৰে সুস্থ সবল সমাজ গঢ়ি হিন্দু সংস্কৃতি আৰু সনাতন ধৰ্মৰ ৰক্ষাৰ বাবে এই সনাতনী সন্মিলনৰ আয়োজন কৰিছে। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা স্বচ্ছ অভিযান, ধৰ্মীয় ধ্বজা উত্তোলন, বিশাল বাইক ৰেলী আৰু দ্বিতীয় দিনা মুকলি সভাৰ আয়োজন কৰে। উক্ত সন্মিলনত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব দিল্লীৰ বৈদিক বক্তা গৌতম খট্টাৰ। বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সত্যৰঞ্জন বৰা, কাশীনাথ তাঁতী, সনাতনী বীৰ হিন্দু সেনাৰ প্ৰমুখ আংছ কাইদ পাঠক। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উদ্বোধন কৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। সোমবাৰে হিন্দু সনাতনী সন্মিলনৰ কাৰ্যালয় উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বিজয় বৈশ্যই। সেয়েহে সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। জয় শ্ৰীৰাম সকলোকে। আজি এই বিশাল আত্ৰীঘাট অঞ্চলত বহু দিনৰ পৰা আমি মনৰ এটা ভাৱ আছিল যে ইয়াতে বিশাল এটা হিন্দু সন্মিলন পতা হওক বুলি আমি সকলোৱে চিন্তা চৰ্চা কৰিছোঁ। সেই ভিত্তিতে আজি গৈ আজি আমি এই অঞ্চলতে আজি আমি এই কাৰ্যালয় উদ্বোধন কৰা হ'ল। ইতিমধ্যে এতিয়া আমাৰ কথা হ'ল বিশাল হিন্দু এই অঞ্চলত বসবাস কৰা সকলো হিন্দুই মাত্ৰ জাতি, পন্থ, উপাসনা পদ্ধতি যাৰ যি নহওক এইবিলাক সকলোকে নিৰ্বিশেষে এক সনাতনী হিন্দুৰ এক বিশাল ছত্ৰ ছায়াত যাতে একত্ৰিত হয় আৰু আমাৰ আগন্তুক আহি থকা বিশাল হিন্দু সন্মিলনত দলে বলে ভাগ লয়। লগতে আগদিনা আমাৰ বাইক ৰেলী হ'ব। সেই বাইক ৰেলীত খুব জোৰেৰে সকলোৱে ভাগ লয় আৰু পিছদিনাখন আমাৰ বিশাল সন্মিলন সভা হ'ব, ধৰ্মীয় সভা হ'ব। বিভিন্ন স্তৰৰ পৰা বক্তাসকল আমাৰ মাজত আহিব। তো আমি সকলোৱে অতি উলাহ মালহেৰে এই বিশাল হিন্দু সন্মিলনটো আমি সফল কৰিম বুলি ভাবি সকলো আমাৰ কাৰ্যকৰ্তাৰ লগতে এই অঞ্চলৰ ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে সিদিনাখন নিজৰ নিজৰ সৰু সুৰা যি কাম হয় তাক নেওচি যাতে এই মঞ্চত উপস্থিত হয়, এয়া আমি কামনা কৰোঁ। গতিকে এয়াই মোৰ ক'ব লগা। জয় শ্ৰীৰাম। 15 তাৰিখে আমাৰ বিশাল বাইক ৰেলী হ'ব আৰু 16 তাৰিখে ধৰ্মীয় আলোচনী সভা হ'ব। এই দুটা তাৰিখত যাতে সকলোৱে নিজৰ বহুমূলীয়া কাম নেওচি হ'লেও যাতে এই অনুষ্ঠানত ভাগ লয় আৰু নিজকে এজন ব্যক্তি হিচাপে গঢ় দিয়ে আৰু পুণ্য হোৱা বুলি ভাবে, এয়াই মোৰ কামনা। আজি এই আত্ৰীঘাটত সনাতনী হিন্দু সন্মিলনৰ কাৰ্যালয় মুকলি কৰা হ'ল। সেই কাৰ্যালয়ৰ তৰফৰ পৰা আমি সকলো সনাতনী ৰাইজক আমন্ত্ৰণ জনালোঁ যাতে সনাতনী এই ধৰ্মীয় সভাত সকলোৱে তন মন ধন সকলো দি সহায় কৰে যেন। কাৰণ আমাৰ উদ্দেশ্যই হ'ল ৰাষ্ট্ৰভক্তি, ৰাষ্ট্ৰভক্তিৰ মাধ্যমেই ধৰ্ম ৰক্ষা। আমাৰ এই ৰাষ্ট্ৰই যদি নাবাচে তেনে আমাৰ ধৰ্ম কেনেকৈ বাচিব? সেইকাৰণে প্ৰথম ৰাষ্ট্ৰভক্তি, তাৰ পিছতে হ'ল আমাৰ ধৰ্মীয়। এই যে ধৰ্মীয় চেতনা আমি সনাতনী হিন্দু যদি জাগি উঠোঁ, আমাৰ এইটোতো এনেই হিন্দু ৰাষ্ট্ৰ, চৰকাৰে ক'ব লগা একোৱেই নাই। কাৰণ গণতান্ত্ৰিক ভিত্তিক বেছি সংখ্যক মানুহ য'ত হিন্দু, সেই হিন্দু স্থানত হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব লগা একোৱেই নাই। কাৰণ এইটো হিন্দু ৰাষ্ট্ৰ হৈয়ে আছে। অকল সনাতনী হিন্দুসকলে জাগি উঠিব লাগে, নিজৰ কৰিব লগা কামখিনি কৰিব লাগে, দেশৰ হৈ, ৰাইজৰ হৈ, দশৰ হৈ ভাল কামবোৰ কৰিব লাগে। লগতে আমাৰ মাতৃসকলেও সহায় সহযোগিতা কৰি আছে আৰু তেখেতসকলৰ লগতো সকলো আমাৰ সনাতনী মাতৃসকলে যাতে সহায় সহযোগ কৰে। কাৰণ আমি এই কুম্ভত যাব পৰা নাই বা ৰাম মন্দিৰত যাব পৰা নাই, তাতকৈ ভাল বেছি সুবিধাজনক কথা হ'ল কি সনাতনী হিন্দু জগোৱাৰ ক্ষেত্ৰত আপুনি যিখিনি অৰিহণা যোগাব সেই অৰিহণাখিনি ফলটো আপোনালোকে ইয়াতে লাভ কৰিব।
সেইকাৰণে সকলোকে বিনম্ৰ অনুৰোধ জনালোঁ আপোনালোকে সকলো সনাতনী ৰাইজ আই বাই ভনী মাতৃ ভাই বন্ধু সকলোৱে যাতে 15 তাৰিখৰ বাইক ৰেলীত সকলে অংশগ্ৰহণ কৰে আৰু বাইক ৰেলীত কোনো নাভাবিব যে আমি তেল দিম কাৰণ এই কমিটি কোনো চৰকাৰৰ নহয় আমি ৰাইজে ৰাইজে কৰিছোঁ আপুনি যদি সনাতনী হিন্দু হয় আপোনাৰ নিজৰ পইচা দি তেল ভৰাই বাইক ৰেলীত আপোনালোকে আহিব তেতিয়াহে বুজি পোৱা যাব যে আপোনালোকে সনাতনী একতা বিচাৰে নিউজ ডেস্ক প্ৰাইড নিউজ 24 প্ৰাইড নিউজ 24 সত্যৰ দিশত এখোজ